নমস্কাৰ অডিঅ' বুকৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই পাপলু চেতিয়াই আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্নজনৰ কণ্ঠত এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছো ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ এখনি উপন্যাস কজলা কুঁৱলীৰ যন্ত্ৰণা আহকচোন শুনো প্ৰাইভেট ডিটেক্টিভ পবিত্ৰ লহকৰ আৰু সহযোগী ডক্টৰ অমল কৃষ্ণ হাজৰিকাই এয়াৰপৰ্টৰ লাউঞ্জত সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰিলে ভীষণ আমনিবোধ কৰিলে দুয়োজনে বিভিন্ন ঠাইৰ পৰা অহা সৰু ডাঙৰ প্লেনবোৰে অনৰ্বৰত টেক অফ কৰিছে লেণ্ড কৰিছে প্লেনবোৰৰ প্ৰচণ্ড গৰ্জনত কঁপি উঠিছে সমস্ত এয়াৰপৰ্ট গোটেই বিশ্বৰ দেশী বিদেশী যাত্ৰী বিচিত্ৰ পোছাকত আৰোহণ কৰিছে অৱৰোহণ কৰিছে সকলো সময়তে লাউঞ্জ উত্তাল বৰ অস্বস্তিবোধ কৰিছো অমল কৃষ্ণই ক'লে অৱশেষত আমাৰ দিল্লীৰ ফ্লাইট বাতিল হৈ নাযায়তো লাউঞ্জত অস্থিৰভাৱে ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰি পবিত্ৰই সন্দেহেৰে সুধিলে কণ্ট্ৰলৰ পৰা খবৰ লৈ এনকুৱাৰীয়ে জনাইছে এতিয়াও এঘণ্টামান পলম হ'ব অমল কৃষ্ণই ক'লে এনেতে ৰানৱেত এখন বয়িং লেণ্ড কৰাৰ শব্দ কাণত পৰিল দুয়ো গৈ বেলকনিত থিয় হ'ল BOACৰ প্লেন এখনে ইতিমধ্যে লেণ্ড কৰিছেহি পবিত্ৰই এক দৃষ্টিৰে চাই ৰল গেংৱে নামি অহা যাত্ৰীবোৰৰ ফালে হঠাৎ তীক্ষ্ণ হৈ উঠিল পবিত্ৰৰ চকু দুটা সেয়া দেখোন সাগৰ দত্ত প্লেনৰ পৰা নামিছে পবিত্ৰই ক'লে সাগৰ দত্ত কোন নামটো শুনা শুনা যেন লাগিছে ডক্টৰ অমল কৃষ্ণই সুধিলে কিয় হেই প্ৰাগ ফাৰ্মাচিউটিকেল কৰ্পৰেশ্যনৰ মেনেজিং ডিৰেক্টৰ ইন্দ্ৰজিৎ দত্তৰ পুত্ৰ সাগৰ দত্ত পাহৰিলে লাউঞ্জত অনেক লোক থিয় হৈ আছিল সাগৰ দত্তক আদৰণি জনাবলৈ সাগৰ দত্ত লাউঞ্জত প্ৰৱেশ কৰিয়েই হঠাৎ পবিত্ৰৰ চকুৱে পৰাত থমকি ৰল আৰু হাঁহি এটা মাৰি পবিত্ৰৰ ফালে হাত এখন আগবঢ়াই দি ক'লে হেল্ল' পবিত্ৰ তই ইয়াত পবিত্ৰই হাঁহি এটা মাৰি সাগৰ দত্তৰ হাতখনত চেপি ধৰি ক'লে কাকতত তোৰ লণ্ডন যোৱাৰ বাতৰি এটা পঢ়িছিলো হবলা এয়া FRCS কৰি উভতিলো এই বুলি উপস্থিত মানুহকেইজনৰ সৈতে পৰিচয় কৰাই দিলে সাগৰ দত্তই এয়া মোৰ দেউতা ইন্দ্ৰজিৎ দত্ত এয়া মোৰ সৰু ভাই প্ৰবাল এখেত দেউতাৰ পাৰ্টনাৰ বৰুণ দেৱবৰ্মন ৰাজেন্দ্ৰ আচাৰ্য লগতে মোৰ বন্ধু প্ৰভাকৰ ত্ৰিদীপ কমল জৈন আৰু মহিন্দৰ সিং পবিত্ৰই এফালৰ পৰা সকলোকে নমস্কাৰ কৰি ডক্টৰ অমল কৃষ্ণ হাজৰিকাক সন্মুখলৈ টানি আনি সকলোৰে লগত পৰিচয় কৰাই দিলে আপোনাৰ নাম নুশুনা মানুহ নাই সাগৰ দত্তই অমল কৃষ্ণক উদ্দেশ্যি ক'লে কিন্তু আপোনাৰ দৰে প্ৰথিতযশা বিজ্ঞানী এজনে কিয় গুপ্তচৰৰ দৰে বৃত্তি ল'লে নুবুজিলো অমল কৃষ্ণই উচ্চস্বৰে হাঁহি উঠিল হাঁহি বন্ধ হোৱাত অমল কৃষ্ণই ক'লে প্ৰত্যেক মানুহৰে নিজস্ব একোটা হবি আছে সুকীয়া বিচাৰ আছে বিজ্ঞানী হলে গুপ্তচৰ হ'ব নাপায় বুলি তেনে কোনো কথা নাই গুপ্তচৰ বৃত্তিৰ প্ৰতি মোৰ চখ চিৰন্তন বল কেণ্টিনত বহি একোকাপ চাহ খাই লওঁ সাগৰ দত্তই পবিত্ৰলৈ চাই ক'লে পবিত্ৰ অমল কৃষ্ণ আৰু সাগৰ দত্ত তিনিও কেণ্টিনৰ ফালে আগবাঢ়িল লগে লগে সাগৰ দত্তৰ সংগী দুজনমানেও পিছ ললে পবিত্ৰ আৰু সাগৰ দত্ত দুয়ো লৰালিকালৰ বন্ধু হাইস্কুলীয়া জীৱনত দুয়ো একেলগেই পঢ়িছিল কৰবালৈ যাবলৈ আছিল নে কাৰোবাক ৰিচিভ কৰিবলৈ আহিছ চাহৰ কাপত চুমুক দি সাগৰ দত্তই সুধিলে দিল্লীলৈ এটা ব্লেকমেইলিং কেছৰ তদন্তত গৈ আছো হাঁহি এটা মাৰি পবিত্ৰই ক'লে তইতো আজিকালি এজন নাম জ্বলা প্ৰাইভেট ডিটেক্টিভ সাগৰ দত্তৰ কথাত পবিত্ৰই হাঁহিলে দেশ বিদেশতো তোৰ নাম বিয়পি পৰিছে সাগৰ দত্তই পুনৰ হাঁহি এটা মাৰি ক'লে অৱশ্যে যাৰ সহযোগী ডক্টৰ অমল কৃষ্ণ হাজৰিকাৰ দৰে Sample complete. Ready to continue?